অনাথ গতিকে আমি অনাথক তুমি নাথ কৃপা কৰি দিয়া তুমি আমাক সাৰ পুৱাই দিয়া জগাই দিয়া মানে সাৰ পুৱাই দিয়া কোন সনাতন সনাতন কোন হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অসন্দিত কৃষ্ণই হ'ল সনাতন আৰু কৃষ্ণই হ'ল একমাত্ৰ সৰ্বশক্তিমান ঈশ্বৰ পুৰুষ এইটো বিদ্যালয় বাৰান্দাতে শিকিলো আৰু শিকি লোৱাৰ পাছত চাকৰি বাকৰি নাপালো দোকান এখন দিলো ধূপডাল জ্বলাই দিলোগে বিশ্বকৰ্মা ফটোখনৰ আগত ২ নম্বৰতে আমি চিন্তা কৰিলো বিদ্যালয়ত নাম লগোৱাৰ পাছত প্ৰাৰ্থনা কৰিবলৈ শিকিলো এশ্ৰেণী দুশ্ৰেণীকে আগবাঢ়িলো আখৰবিলাক বেকা বেকি হোৱা দেখি জেঙত বগলীয়ে সগা দেখি শিক্ষকে আমাক এটা উপদেশ দিলে আঁচ পৰা বহীত হাতৰ আখৰ লিখি আনিবি খুব ধুনীয়া এটা উপদেশ দি দিলে আঁচ পাৰি তহঁতি কাগজ শেষ কৰিব নালাগে কলমো শেষ কৰিব নালাগে তহঁতৰ বাৰীত ভীমকল গছ আছে নাই এইটো আমাক কোৱা কথা আমি নিজে পাইছিলো আৰু আপোনাৰ হবেতো এইখিনি পায়ে আহিছে বোলে আছে ছাৰ ভীমকল গছ ভীমকলৰ পাত দেখিলা কাটিবি জুই তাপত অকণমান লেৰেলাই লবি তাৰ পাছত পেঞ্চিলেও নিলিখিবি পেঞ্চিলডালো খৰচ কৰিব নালাগে বাঁহৰ মাৰি এডাল অকণমান জোঙা কৰি লবি তাৰ পাছত বাক্য দুখাৰী তিনিখাৰীকৈ লিখি আনিবি কি বাক্য সত্যৰ সদায় জয় ইখাৰী বাক্য কি অহিংসাই পৰম ধৰ্ম বিদ্যালয়ত তেতিয়াই কলপাতত এখাৰীকে লিখা নাই তিনিখাৰী লিখিলো সত্যৰ সদায় জয় ঋগ্বেদে সিদ্ধান্ত দিছে সত্যম এবম জয়তে না নিত্যম অন্যথা সত্যৰ সদায় জয় আমাক অসমীয়াত লিখিবলৈ ক'লে আমি অসমীয়াত লিখি দিলো সত্যৰ সদায় জয় এতিয়া সত্য কোন হে কৃষ্ণ তুমি মাত্ৰ সত্য যদি কৃষ্ণই সত্য তেতিয়াহ'লে সত্যৰ সদায় জয় আপুনি মই গাড়ী গেৰেজখন খুলি অসত্যক কিয় ধূপ জ্বলাই আছে এইটো আপুনি মই নিজক সুধিব লাগে আপুনি মই ধৰ্ম আশ্ৰয় কৰিলো 90 বছৰ 60 বছৰত নামঘৰীয়া হলো আপুনি মই নামাচাৰ্য হলো কিন্তু নামাচাৰ্য নামঘৰীয়া হাতুলা বুজনদাৰ হৈ সমাজখন পৰিচালনা কৰিবলৈ নামঘোষা ভাগৱত আদিৰ 2 এজোকা ঘোষা আশ্ৰয় কৰি গৃহস্থক আশীৰ্বাদ দিয়া যিটো ব্যৱস্থা আপুনি মই আশ্ৰয় কৰিলো এইটো হ'ল ধৰ্ম এইটো হ'ল নীতি নিয়ম এই নীতি নিয়মৰ বিষয়ে আমি ক'ৰ পৰা জানিলো শংকৰ গুৰুজনাই আমাক দি গ'ল কীৰ্তন গ্ৰন্থৰ জৰিয়তে শংকৰ গুৰুজনাই আমাক দি গ'ল অসমীয়ালৈ অনুবাদ কৰি ভাগৱত শাস্ত্ৰৰ জৰিয়তে মাধৱ গুৰুজনাই দি গ'ল ঘোষা ৰত্নাৱলীৰ জৰিয়তে শংকৰদেৱৰ বিষয়ে কেতিয়া জানিছিলো তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম আদি শ্ৰেণীবিলাকত আপুনি মই নাম লগাই পৰীক্ষাত যেতিয়া শংকৰদেৱৰ বিষয়ে ৰচনা এখন লিখিবলৈ আহে তেতিয়া আপুনি মই শংকৰদেৱৰ ৰচনাখন ইমান সুন্দৰকৈ লিখিছিলো মেট্ৰিকত হয়তো ৰচনাখন আহোঁতে 20ৰ ভিতৰত 30 নম্বৰো কোনোবাই পাইছিল আৰু সেইজন ব্যক্তিয়ে মেট্ৰিকৰ দেওনা পাৰ হৈ শংকৰদেৱৰ ওপৰত লিখা ৰচনাখনত 20 নম্বৰৰ ভিতৰত 20 নম্বৰ পায় যিজন শংকৰ গুৰুৱে যিজনা পৰম গুৰুৱে যিজনা মহাপুৰুষে আপোনাক মোক মণিকাঞ্চন সংযোগৰ জৰিয়তে শাক্ত ধৰ্ম আশ্ৰয় কৰা মাধৱ গুৰুজনাক উপদেশ দিছিল কৃষ্ণক পূজিলে পূজা সমস্ত ৰে হয় পৃথকে পূজিলে পূজা কেহু নলয় মাধৱদেৱে তাতেই শৰণ ল'লে নিজৰ জোৰোণ পিন্ধাই ৰখা বিয়া পাতিবৰ কাৰণে দেৰগাঁও নেঘেৰিটিঙৰ সেই কন্যাকো গুৰু ধৰ্ম আশ্ৰয় কৰিবলৈ গৈ ত্যাগ কৰি দিলে প্ৰপন্ন শিষ্য বহাৰপু মাধৱদেৱ আৰু সেইজনাই যি দৰ্শন দি থৈ গ'ল সেইটো হ'ল শ্ৰেষ্ঠতম শাস্ত্ৰসন্মত ধৰ্ম আৰু আপুনি মই সেইজনা গুৰুৰে ৰচনাখন লিখি আপুনি মই 90 বছৰত ভৰি দি 60 বছৰত ভৰি দি সেই শংকৰ গুৰুজনে নকৰিবলৈ কোৱা নিয়মবিলাক আপুনি মই কৰি আছো সংস্কৃতি ৰক্ষা কৰিবলৈ গৈ উঠি অহা যুৱকসকলে
গুৰুজনাৰ কৃপাৰ বশত লাভ কৰা খোল বাদ্যভাগী, গুৰুজনাৰ কৃপাৰ বশত লাভ কৰা খোল বাদ্যভাগী, এফালে সৰু এফালে ডাঙৰ, কেইডাল বৰতি আছে, এফালে সৰু কিয় হ'ল, সৰুফালে কেই আঙুল আছে, এফালে ডাঙৰ কিয় হ'ল, ডাঙৰ ফালে কেই আঙুল আছে, খোল বাদ্যভাগী প্ৰকৃততে কেই হাত হ'ব লাগে, এইবিলাক যদি সোধা যায় সেই বায়নজনে হয়তো সেইটো কথা মূৰ কৰি দিব লগা হয়। আৰু অপূৰ্ব সৃষ্টি গুৰুজন বস্তুৱে দিলে আমাক ভাওনা, চিহ্ন যাত্ৰা। সৰ্বপ্ৰথম ভাওনা দৰ্শন কৰাৰ পাছত যিজন গুৰুৰ ওচৰত শংকৰ গুৰুজনাই শিক্ষা গ্ৰহণ কৰিছিল সেই গুৰুজনাৰ নাম হ'ল মহেন্দ্ৰ কন্দলী। আৰু সেইজন মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ পণ্ডিতে শংকৰ গুৰুজনাৰ ওচৰত শৰণ গ্ৰহণ কৰিছে চিহ্ন যাত্ৰা ভাওনা দৰ্শন কৰাৰ পাছত। ঊৰ্ধ্ব বাহু কৰি অংগীকাৰ কৰি কৈছে, আজি সন্তে শংকৰৰ বিনে গুৰু নাহিকে আমাৰ। শংকৰদেৱৰ বাহিৰে আৰু আমাৰ পৰম গুৰু জগত গুৰু দ্বিতীয়জন নাই। আৰু সেইজন গুৰুৱে নকৰিবলৈ কৰা কৰ্মৰ পাছত আপুনি মই দৌৰি আছো। যেই চাং শ্ৰীমদ যশোদা সুত পদ কমলে নাস্তি ভক্তি নৰানাম। এই বুলি গায়ন বায়ন অৰ্থাৎ গানিকাই আৰ কাপোৰৰ ইটো পাৰে এটি শ্লোকেৰে আৰম্ভ কৰে। এই ব্যৱস্থাটো আমি সকলোৱে দৰ্শন পাওঁ, কালিলৈ দৰ্শন পাব, আপোনাৰ হবে চাব। এই ব্যৱস্থাটো সকলোৱে আমি বুজি পাওঁ। যে চাং শ্ৰীমদ যশোদা সুত পদ কমলে নাস্তি ভক্তি নৰানম। অৰ্থটো কি? হে পৃথিৱীৰ মনুষ্যসকল, কোনসকল? যিসকলৰ যশোদাৰ পুত্ৰ ঈশ্বৰ কৃষ্ণৰ চৰণত ভক্তি নাই, সেইসকলে শুনা। এতিয়া আপোনাৰ মোৰ সন্তানজন যদি বায়ন, তেওঁ যদি ভগৱন্ত পুৰুষৰ নাম গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা ভাগি দুৰ্গা পূজাৰ মণ্ডপত, সৰস্বতী পূজাৰ মণ্ডপত, বিশ্বকৰ্মা পূজাৰ মণ্ডপত যদি পাতি আহিছে, উদযাপন কৰি আহিছে, আমিও যদি তাৰ অংশীদাৰ, তেতিয়াহ'লে কৃষ্ণদেৱৰ চৰণত আমাৰ ভক্তি আছেনে নাই, এইটো কিন্তু চিন্তাৰ বিষয়। গতিকে আপুনি মই সংস্কৃতি ৰক্ষা কৰিবলৈ গৈ কোনফালে আমাৰ গুৰুজনাৰ সংস্কৃতিক লৈ গৈছোঁ চিন্তা কৰাটো অতীৱ প্ৰয়োজন। আৰু এনেধৰণৰ উপদেশমূলক কথাৰেই একাদশ স্কন্ধত ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে মহাভক্ত উদ্ধৱৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰিছে যে সেই উদ্ধৱে সুধিছিল, হে প্ৰাণবন্ধু কৃষ্ণ বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই? ঋষিসকলৰ মাজত মত কিয় এটা নাই?